আছে এইপিনে বেছি নাপাব মোবাইল ক'ত চাৰ্জ দিছোঁ মই কি আগতীয়াকৈ মাৰিছোঁ আজি খালি হেঁপাহ ফুলত আছে নক'বা এবাৰ মানে ভিতৰলৈ লৈ আহিছোঁ আহি পিনে তাত আহি পিনে ভৰিকেইটাত ব্ৰাছ মাৰিছোঁ তেতিয়াহে মোক লোৱাই দিয়া নাই আৰে কেলা মই কেনেকৈ লওঁ যদি কওক আমি ইয়াত হাত নাও আছে বান বিধ্বস্ত অঞ্চলখিনি পৰিদৰ্শন কৰি আছোঁ স্থানীয় বিধায়ক আমাৰ মন্ত্ৰী সকলো মোৰ লগত আছে আমি সকলোকে যেনেকৈ পাৰোঁ আমি সহায় কৰাৰ বাবে সংকল্পবদ্ধ আৰু আমি যিমান পাৰোঁ সকলোকে সহায় কৰিম তেখেতসকলে আমাৰ বিষয়ে হয়তো জনা নাই বা আমাক তেওঁলোকে ভালকৈ নাজানে আমি নাজিৰা সমষ্টি বা শিৱসাগৰ জিলাত ৰাইজে আমাক ভাল পায় মৰম কৰে আৰু আমি বহু দিনলৈ ৰাইজক সহায় কৰিম যিসকলৰ চিন্তাধাৰাটো একেবাৰে সীমিত যে 15,000 টকা দিছে পাল মাৰিছে তেওঁলোকে আমাৰ বিষয়ে ভালকৈ নাজানে কিন্তু ৰাইজে আমাক ভালকৈ জানে সেইকাৰণে এজন ৰাইজেও এইবিলাক প্ৰশ্ন কৰা নাই ৰাইজে জানে যে এই চৰকাৰখনে তেওঁলোকৰ লগত আছে আৰু থাকিব মই এটাই কথা কৈছোঁ যে এই সময়ত আমি ৰাইজৰ লগত থাকি ৰাইজৰ কাম কৰিব লাগে বাকী আপোনালোকে চৰকাৰে কি কৰে আপোনালোকে নিজেই দেখা পাই থাকিব আৰু আমি বহুত ভাল কৰি ৰাইজক সহায় কৰিম মই ইতিমধ্যে মথাউৰিটো ঘোষণা কৰিয়ে দিছোঁ যে আমি মথাউৰিটোৰ কাম তৎকালীনভাৱে হাতত ল'ম এতিয়া 9 তাৰিখৰ পৰা আমাৰ 7 তাৰিখে যোৰহাটত ট্ৰেইনিং হ'ব 8 তাৰিখে ইয়াৰ শিক্ষকসকলক আমি ট্ৰেইনিং কৰিম তাৰ পিছত তেওঁলোকে হাতত লেপটপ লৈ পেলাই ঘৰে ঘৰে যাব যাৰ য'ত যি ক্ষতি হৈছে তেওঁলোকে লিষ্ট কৰিব
আৰু সেইমতে আমি যেনেকৈ পাৰোঁ আমি সহায় কৰাৰ প্ৰচেষ্টা মই ভাবোঁ 10 দিনতকৈ বেছি সময় নালাগে 10 দিন বা 15 দিনত হৈ যাব আজি আপোনালোকে বহুত প্ৰশ্ন নুসুধিব কাৰণ এইটো কাৰণে নুসুধিব যে প্ৰত্যেকটো প্ৰশ্নত মানুহে কোনোবাই ক'ব ৰাজনীতি কৰিছে অমুক কৰিছে এই সময়ত আমি ৰাইজৰ লগত থিয় হৈ থাকিব লাগে আৰু প্ৰশ্নবিলাকটোতো এটা মঞ্চ পামেই উত্তৰ আজি আমাক ইমান প্ৰশ্নৰ উত্তৰ আজি আমাক একেলগে নালাগে আমি মাত্ৰ ৰাইজৰ সুখ দুখখিনি আজি মই বুজ ল'ম উপস্থিত হৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে যিটো লাকুৱা সংযোগী পথৰ পৰা তেওঁ SDRFৰ গোটেৰে আহিছে মুঠতে এই চমনিগড় গাঁৱৰ মাজত আহি উপস্থিত হ'ব ৰাইজৰ সৈতে মত বিনিময় কৰিব এই মুহূৰ্তত সেই উপস্থিত হ'ব ইয়াত যি ৰংগমঞ্চ আছে ৰংগমঞ্চতে ৰাইজ সমবেত হৈ আছে ক্ষতিগ্ৰস্ত ৰাইজ আৰু সেই ৰাইজৰ ক্ষেত্ৰত মত বিনিময় কৰিব এই গাঁৱৰ ৰাইজক কেনেকৈ পুনৰ সংস্থাপন কৰা হ'ব যিহেতু 10 দিন অতিক্ৰম কৰিব এতিয়াও গাঁওখনৰ পৰা সম্পূৰ্ণৰূপে পানী ওলাই যোৱা নাই ইয়াৰ ৰাইজ ঘৰলৈ ঘূৰি আহিছে আৰু বহু ৰাইজ এতিয়াও আশ্ৰয় শিবিৰত আছে এই লোকসকলক কেনেদৰে সংস্থাপন কৰিব কেনেদৰে ক্ষতিপূৰণ প্ৰদান কৰিব আৰু তেওঁ সকলোৰে লগত মত বিনিময় কেইবাগৰাকী লগাইছে আৰু পৰিয়ালসমূহৰ লগতো মত বিনিময় আজি SDR উপস্থিত হৈছে এই তৰংগ গগৈ উপস্থিত হৈছে উপস্থিত হৈছে বুধযোগে আৰু তেওঁ উপস্থিত হৈছে আৰু মাছ বিনিময় কৰিব আৰু ৰাইজ আৰু ইয়াত এই গাঁওখন 100% প্লাষ্টিক মই ৰাস্তাটো কৰি দিম ৰাস্তা বনাই দিম মঠাৰি নহয় মঠাৰি হয় ন গেট ওৱান হয় ডিব্ৰুগড়ৰ প্ৰভাৱিত ৱাৰ্ডত 5টা আৰু 7টা ৱাৰ্ডত আমাৰ হাউচত গৰুৰ ইঞ্চুৰেঞ্চ কাৰো নাই ইয়াত প্ৰায়বিলাকৰ নাই ছাৰ কিন্তু ছাৰ এনেকুৱা হ'ল থাকি গৈছে